আন এটা ব্ৰেকিং নিউজ গুৱাহাটী বিলাসী এপাৰ্টমেণ্টত দুৰ্বৃত্তৰ তাণ্ডৱ দুটাকৈ ফ্লেটত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে চলালে লুটপাট কালা পাহাৰৰ মহামায়া কমপ্লেক্সত চতুৰ্থ মহলাত চুৰি ভৈৰৱতোলাৰ দুটা ফ্লেটত কেইবা লাখ টকাৰ সোণ লুট গৰম বন্ধত ফুৰিবলৈ গৈছিল শংকৰ পাল জয়দীপ দাসৰ পৰিয়াল দুটা ফ'ৰ্থ ফ্ল'ৰৰ সমীপৰ আন দুটা ফ্লেট লক কৰি দুৰ্বৃত্তই লুটপাট চলায় মুখত মাস্ক লগাই অট্টালিকাত সোমাইছিল ডকাইতৰ দলটো ঘটনাস্থলীত উপস্থিত ফটাশিল আমবাৰী আৰক্ষী দীপাংকৰৰ সৈতে সংযুক্ত হৈছোঁ তেওঁ আমাক সবিশেষ জনাব এটা বেলেগ ধৰণৰ পদ্ধতিৰে ডকাইতি কাণ্ড সংঘটিত কৰা হ'ল দুটাকৈ ফ্লেটত ডকাইতি কাণ্ড সংঘটিত হৈছে বেলেগ ফ্লেটৰ লক কৰি লোৱা বুলি জানিব পৰা গৈছে দীপাংকৰ পাপৰি আৰক্ষীয়ে সন্দেহ কৰিছে এই গোটেই গেংটো বাহিৰৰ পৰা অহা অৰ্থাৎ বহিৰাজ্যৰ পৰা আহি গেংটোৱে গুৱাহাটীত বাহৰ পাতিছে আৰু পাতি এনেধৰণে তেওঁলোকে অট্টালিকাসমূহক টাৰ্গেট কৰে আৱাসীসকল বাসগৃহত নাথাকিলে তেওঁলোকে নিৰ্ভীকভাৱে সোমাই যায় এটা তেওঁলোকৰ ব্লু প্ৰিণ্ট বা গোটেই তথ্যখিনি এই মুহূৰ্তত ফটাশিল আৰক্ষীয়ে লাভ কৰিছে ঠিকেই কিন্তু যি দুটা গৰাকী বা যি দুটা ফ্লেটত এই লুটপাটৰ ঘটনা সংঘটিত হৈছে দুয়োটা ফ্লেটৰ গৰাকী এই মুহূৰ্তত বাহিৰত আছে তেওঁলোকে দাৰ্জিলিঙলৈ ফুৰিবলৈ গৈছিল গৰমৰ বন্ধ তেওঁলোকৰ সপৰিয়ালে ওলাই যোৱা দুটা পৰিয়ালৰ ঘৰতেই এই ধৰণৰ লুটপাটৰ ঘটনা আৰু দুয়োটা পৰিয়ালেই ফোনযোগে আৰক্ষীক জনাইছে যে বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ মজুত আছিলে ফ্লেট দুটাত সমীপতে আন দুটা ফ্লেট আছিল সেই ফ্লেট দুটা বাহিৰৰ পৰা তলা বন্ধ কৰি নিৰ্ভীকভাৱে যোৱা নিশা এই চুৰিকাণ্ডটো সংঘটিত হোৱা বুলি মুহূৰ্তত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে পুৱাতেই আজি ফটাশিল আমবাৰী আৰক্ষীয়ে গৈ এই মহামায়া এনক্লেভত গৈ তেওঁলোকে অভিযান চলাইছে চিচিটিভি ভিজুৱেলছ তেওঁলোকে সংগ্ৰহ কৰিছে আৰু চিচিটিভি ভিজুৱেলছত আৰক্ষীয়ে এই গোটেই গতিবিধি তেওঁলোকৰ মুখত মাস্ক পৰিধান কৰা বা হাতত তেওঁলোকে অস্ত্ৰ শস্ত্ৰ লৈ তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিছে আৰু চতুৰ্থ মহলাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে লুটপাট য'ত এই মুহূৰ্তলৈকে সঠিক কিমান টকা লুটি নিছে বা কিমান পৰিমাণৰ সোণৰ অলংকাৰ লুটি নিয়া হৈছে এইখিনি তথ্য আৰক্ষীয়ে এই মুহূৰ্তত গোটেই হিচাপ নিকাচ কৰাত তেওঁলোক কিছু অসুবিধাৰ সন্মুখীন হৈছে কাৰণ গৰাকী এই মুহূৰ্ততো আহি উপস্থিত হোৱা নাই কিন্তু তেওঁলোকে জনাইছে যে আহি তেওঁলোকে এফআইআৰ কৰিব থানাত এখন এজাহাৰ দাখিল কৰাৰ পিছত এটা গোচৰ ৰুজু হ'ব কিন্তু গোটেই এই ডকাইতৰ গেংটোক আৰক্ষীয়ে কিদৰে ধৰিব পাৰিব সেয়াই মোৰ ডাঙৰ কথা কাৰণ যদি ডকাইতৰ গেংটো বাহিৰৰ পৰা আহিছে বুলি আৰক্ষীৰ হাতত তথ্য আছে আৰু যি ধৰণে বীৰদৰ্পে সোমাই গৈছে ডকাইতৰ গেংটো মুখত মাস্ক বান্ধি ৰাতি সোমাই গৈছে আৰু যিবোৰ ফুটেজ দেখিবলৈ পোৱা গৈছে চিচিটিভি ফুটেজ দেখিলে আচৰিত লাগে যে এটা গেং কেনেকৈ সোমাই গৈছে নিৰ্দেশ দিছে সিফালে যাবলৈ দিছে অন্য এটা ঠাইলৈ যাবলৈ দিছে এপাৰ্টমেণ্ট বহুত মানুহ আছে গতিকে কোনো ধৰণৰ কোনেও আচলতে একো গমেই নাপালে সেই সময়ছোৱাত যিটো ঘটি গ'ল আৰু এনেধৰণে হ'লে এতিয়া গুৱাহাটী মহানগৰীৰ যি নিৰাপত্তা সেই নিৰাপত্তা একেবাৰে শূন্য হৈ পৰিল স্বাভাৱিকতে পৰিচালক যে নিৰ্ভীকভাৱে এই ধৰণৰ লুটপাটৰ ঘটনাবোৰ সংঘটিত হৈ আছে আৰু গোটেই আমাৰ যিখিনি সন্দেহ বা আমি নিজে আজি ঘটনাস্থলীলৈ গৈছিলোঁ কিন্তু আমাক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল সেয়া স্বাভাৱিকতে তদন্তৰ খাতিৰত এই কথাখিনি কথা হ'ব পাৰে কিন্তু আৱাসীৰ সকলৰ মাজত আতংকময় পৰিৱেশ তাত যি নিৰাপত্তাৰক্ষী নিয়োগ হৈ আছে তেওঁলোকে গোটেই বিষয়টোত আমাৰ পৰা কিছু আঁতৰি তেওঁলোকে ফালৰি কাটিছে গতিকে আমি সন্দেহ কৰিছোঁ যে যোৱা নিশা সেই এপাৰ্টমেণ্টটোত সিকিউৰিটি গাৰ্ড নাছিল কোনো নিৰাপত্তাৰক্ষী নাছিল গতিকে আৰক্ষীয়ে সেই এংগুলত যদি গোটেই তদন্ত প্ৰক্ৰিয়াটো আৰম্ভ কৰে তেতিয়াহ'লে নিশ্চয় তাত কিছু ইনভলভমেণ্ট পোৱা যাব কাৰণ চৌদিশে প্ৰকাণ্ড দেৱাল সেই দেৱাল পাৰ হৈ ভিতৰত ডকাইতৰ দল প্ৰৱেশ কৰাটো স্বাভাৱিক কথা নহয় ডকাইতৰ দলে এটা এপাৰ্টমেণ্টত ফ্লেটত মানুহ নাই ইমানখিনি তথ্য ক'ৰ পৰা পাব কোনোবাই তাৰ পৰা দিব লাগিব নিশ্চয় তথ্য সম্পূৰ্ণ হাতত ডকাইতৰ হাতত আছে সেই তথ্য ভিত্তিকে তেওঁলোকে নিশা অভিযান চলাইছিলে আৰু চিচিটিভি ভিজুৱেলছখিনি যিহেতু আৰক্ষীয়ে লাভ কৰিছে আৰক্ষীয়ে জোৰদাৰ তেওঁলোকে তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ফটাশিল আমবাৰী আৰক্ষীৰ বাবে ডাঙৰ চেলেঞ্জ হ'ব কাৰণ অতি ব্যস্ত অঞ্চল লতুমা বা লালগণেশ সংযোগী যি মূল পথ সমীপতে বৰ্ষাপাৰা ষ্টেডিয়ামখন আছে গতিকে সেই ঠাইটুকুৰাতে অতি ব্যস্ত এখন পথৰ সমীপত থকা ডাঙৰ এটা অট্টালিকাৰ চতুৰ্থ মহলাত সোমাই গৈ দুটাকৈ এপাৰ্টমেণ্টত লুটপাট আৰু সমীপৰ দুটাকৈ আৱাসী এলেকাক লক কৰি থৈ দিয়াৰ নিচিনা ঘটনা গতিকে প্ৰফেচনেল গোটেই কাৰবাৰটো আৰু আৰক্ষীয়ে গোটেই গেংটোক কিদৰে ধৰিব পাৰে নিশ্চয় লক্ষণীয় হ'ব ধন্যবাদ